মাজত পাথৰ কেইটামান দিন ভোগালীৰ উৰুকালৈ কাৰ্বি আংলঙৰ প্ৰান্তে প্ৰান্তে এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। এই দৃশ্য ভোকলিঘাট বালিজান গাঁৱৰ ডেকাহঁত ব্যস্ত এতিয়া ভেলাঘৰ সজা। নিখুঁত আৰু সুন্দৰকৈ নৰাৰে নিৰ্মাণ কৰিছে সিংহাসন আকৃতিৰ ভেলাঘৰ। ভেলাঘৰত শংকৰী সংস্কৃতিক সুন্দৰকৈ উপস্থাপন কৰি ডেকাহঁতে অসমবাসীক দিব বিচাৰিছে সমন্বয়ৰ বাৰ্তা। কি কয় ভেলাঘৰ নিৰ্মাণকাৰী ডেকাহঁতে, শুনো আহক। আমি প্ৰতিবাৰৰ দৰে এইবাৰো আমাৰ শংকৰী কৃষ্টি প্ৰদৰ্শন কৰিব ওলাইছোঁ। আমাৰ থিমটো হৈছে শংকৰী সংস্কৃতি আৰু শংকৰদেৱৰ আমাৰ সিংহাসনখন লৈছোঁ, লগতে কাষতে ভাগৱতখন লৈছোঁ যিখন আমাৰ মাটিত বনাই আছে এতিয়া। তাৰপিছত শৰাইখন লৈছোঁ আৰু আমাৰ যিটো প্ৰৱেশদ্বাৰটো সন্মুখত বনাই থকা হৈছে, আপোনালোকে সেইটো দেখিব অহাকালিলৈ। আমি এইটোৱে প্ৰয়াস কৰিব বিচাৰিছোঁ যেন শংকৰদেৱৰ যিবোৰ আমাৰ কৃষ্টি আছিল আমি নৰাৰে বনাই অসমৰ ৰাইজৰ আগত যদি প্ৰতিষ্ঠিত কৰিব পাৰোঁ তেন্তে আমি অত্যন্ত সুখী হ'ম। তাৰ আশাৰে সকলো ল'ৰাই আগবাঢ়ি কামটো হাতত লৈছোঁ। উৰুকা দিনাখনৰ খাদ্য সম্ভাৰ আমাৰ যথেষ্ট ভালেই। ছাগলী যোগাৰ কৰা হৈছে, তাৰপিছত হাঁহ যোগাৰ কৰা হৈছে আৰু মাছৰ যোগাৰ কৰা হৈছে। ছাগলী প্ৰায় আপোনাৰ 30 কিলোমান হ'ব। হাঁহ থাকিব 15-20টামান হ'ব হাঁহ, কাৰণ হাঁহৰ আমাৰ ইয়াত এটা ভাল খেলো হয়, হাঁহ ধৰা প্ৰতিযোগিতা হয়। হয় 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 হাঁহ ধৰা প্ৰতিযোগিতা হ'ব, গতিকে সেই তাৰ মাজেৰে আমি আনন্দ কৰিম। হাঁহৰ কি হ'ব, জহা কোমোৰা থাকিব নাই? হয়, জহা কোমোৰা থাকিব, নিশ্চয় থাকিব লাগিব। আমাৰ অসমীয়া খাদ্য বুলি কওঁতে জহা কোমোৰাটো লাগিবই। তাৰপিছত আমাৰ মাছৰ ব্যৱস্থা কৰিছোঁ, কাষতে বিল আছে, বিললৈ গৈ আগদিনাখন আমি অলপ ধেমালিও কৰিম, মাছো ধৰিম আৰু আনি ইয়াতে একেলগে সকলোৱে খাম। আৰু কিমান মানুহ হ'ব? আপুনি ধৰিব পাৰে প্ৰায় 90 পৰা 110 ঘৰ মানুহ। ভোগালী বিহুক লৈ আমি অসমৰ ৰাইজক এটাই ক'ব পাৰোঁ, আহক আমি ভোগালীৰ জৰিয়তে সকলোৱে মিলি অসমক আকৌ একত্ৰিত কৰিবলৈ চেষ্টা কৰোঁ, অসমখনক আগুৱাই লৈ যাবৰ বাবে আমি চেষ্টা কৰোঁ। সেইটোৱে আমাৰ আশা আৰু সেইটোৱে আমাৰ ব্যুৰ' ৰিপৰ্ট, বকলীয়াঘাট লাইভ।